হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু SSCGDৰ এটা ইম্পৰ্টেণ্ট বুলিয়ে কওঁ, যিটো সকলোৱে আমি ভয় খাই আছোঁ যে কম্পিটিশ্যনৰ কথা আৰু কাট অফৰ কথা যিহেতুকৈ বহুতে কথাখিনি জনা নাই। চ' মই এই ভিডিঅ'টোৰ যোগেদি অলপ দীঘল হ'লেও তোমালোকে শেষলৈকে চাবা আৰু নতুন কেণ্ডিডেটখিনিও চাবা। মানে কথাখিনি বুজাই দিওঁ যে এইবাৰ কম্পিটিশ্যনৰ কথাটো কেনেকুৱা আহিব, লগতে এইবাৰ কিয় কাট অফ একদমেই কম যোৱাৰ সম্ভাৱনা আছে। এই ভিডিঅ'টো তোমালোকে শেষলৈকে চোৱা, মই ধুনীয়াকৈ বুজাই দিম। আৰু মই এইবিলাক ধুনীয়াকৈ লিখি লৈছোঁ। RTI ৰিপ্লাইৰ ওপৰত মই ধুনীয়াকৈ হিচাপ কৰি পেলাইহে মই তোমালোকক ডাটাখিনি দিবলৈ বিচাৰিছোঁ। চ' যিসকলে ভাল পোৱা ভিডিঅ'টো শেষলৈকে খালি চাই থাকিবা, ডাটাখিনি ধুনীয়াকৈ বুজি পাবা। আৰু ল'ৰা আৰু ছোৱালী কম্পিটিশ্যন লেভেল এইবাৰ কিমান ডাউন হ'ব পাৰে আৰু পোষ্ট বাঢ়িলে আমাৰ কি ভাল সুবিধা হ'ব পাৰে এই ভেকেঞ্চিটোত, বা 2026তেই যে SSCGDত চাকৰি লোৱাটো সকলোতকৈ ইজি হৈ যাব, সেই কথাটো তোমালোকে গম পাই যাবা। চোৱা, মই প্ৰথমতে ডাটাখিনি দিব বিচাৰোঁ। আমাৰ অসমৰ পৰা টোটেল এপ্লাই কিমান হৈছিলে, এইটো RTI ৰিপ্লাই আহিছিলে আৰু তাতে আছিলে যে 1,74,890 মানে ফিমেল আৰু মেল মিলি আমাৰ টোটেল এপ্লাই কৰিছিলে বুলি এটা ডাটা আহিছিলে। আৰু যিহেতুকৈ এইটো RTI ৰিপ্লাই, চ' ইয়াতে ভুল বা মিছা বুলি ইয়াত একো নাই। চ' মই সেইকাৰণে কৈছোঁ তোমালোকক যে ইয়াত মই ধুনীয়াকৈ লিখি লৈছোঁ। তাৰপিছতে আমাৰ কাষ্ট ৱাইজ যদি চাবলৈ যাওঁ, তেতিয়াহ'লে SCৰ আছিলে 22,663টা, STৰ আছিলে 49,917 গৰাকী, OBCৰ 70,716, URৰ 21,295 আৰু EWSৰ 10,299। এইখিনি আছিলে আমাৰ কাষ্ট ৱাইজ এপ্লাই। আৰু এতিয়া কথাটো হ'ল, মই যে এইখিনি ক'লোঁ, ইয়াতে মেলো আছে ফিমেলো এড হৈ আছে, সোমাই আছে একেলগে। তো এতিয়া কথাটো হ'ল, আসামৰ টোটেল পোষ্ট কিমান আছিল এইবাৰ আমাৰ। বৰ্তমান আমাৰ মানে এতিয়া পোষ্টটো ইনক্ৰিজ হোৱা দেখা নাই। সেইকাৰণে মই কৈছোঁ যে আমাৰ অসমৰ এতিয়া টোটেল পোষ্টখিনি কিমান আছে, 3,437টা পোষ্ট আছে। আৰু তাৰে ভিতৰত আমাৰ RTI ৰিপ্লাই অনুসৰি আমাৰ টোটেল যদি আমি চাবলৈ যাওঁ, আমাৰ ল'ৰাই কিমান এপ্লাই কৰিছে, মানে এইবাৰৰ ভেকেঞ্চিটোত আমাৰ ল'ৰাই কিমান এপ্লাই কৰিছে। ছোৱালী আৰু ল'ৰাখিনিতো মই কৈ দিলোঁ যে 1,74,890 গৰাকী। কিন্তু আমাৰ ল'ৰাৰ যদি কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে ল'ৰাই এপ্লাই কৰিছে 1,33,701। তো এতিয়া তোমালোকে ইয়াতে নিজে উলিয়াই ল'ব পাৰিবা, 1,74,890 জনৰ পৰা 1,33,701 যদি তোমালোকে মাইনাছ কৰি দিয়া, তেতিয়াহ'লে ছোৱালীখিনিয়ে কিমান এপ্লাই কৰিছে তোমালোকে সেইখিনি ফিমেলছখিনিয়ে উলিয়াই ল'ব পাৰিবা। তো এতিয়া কথা হ'ল, কম্পিটিশ্যন লেভেলটো কিমান থাকিব মই কৈ আছোঁ। চোৱা, এতিয়া যদি আমাৰ ল'ৰাই এপ্লাই কৰিছে 1,33,701 আৰু যদি আমাৰ টোটেল ল'ৰাৰ ভেকেঞ্চি আছে, ল'ৰাৰ ভেকেঞ্চি কিমান আছিলে মই চাই আছোঁ, মই সেইটো লিখি লোৱা নাছিলোঁ। ল'ৰাৰ ভেকেঞ্চি আছিলে 3,166, মানে 3,166টা ল'ৰাৰ ভেকেঞ্চি আছিলে। তো এতিয়া তোমালোকে ইয়াতে যদি কৰি দিয়া, মই তোমালোকক দেখুৱাই আছোঁ, তোমালোকে মোবাইলতো কৰি ল'ব পাৰিবা। আমাৰ ল'ৰাৰ এপ্লাই হৈছিলে 1,33,701 আৰু ডিভাইডেড বাই ল'ৰাৰ পোষ্ট আছিলে 3,166। তো তেনেকৈ হ'লে তোমালোকৰ চোৱা, ইয়াতে ওলাইছে ধুনীয়াকৈ, তোমালোকে চোৱা 42.23 এনেকৈ ওলাইছে। মানে আমি ধৰি ল'ব লাগিব এতিয়া যে ল'ৰা মানুহৰ মানে এইবাৰৰ এপ্লাইৰ পৰা কম্পিটিশ্যনটো যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে এটা পোষ্টৰ এগেইনষ্টত আছে 43 জন, 43 জনকৈ কেণ্ডিডেটহে এভেইলেবল আছে এটা পোষ্টৰ এগেইনষ্টত। এইটো হ'ল এক্সাম নিদোঁতেই। এতিয়াতো বৰ্তমান এক্সাম কিমানে মানে বেয়া কৰিব, বা ধৰি লোৱা এক্সাম কিমানে এটেম্প কৰা নাই, এইটোতো পিছৰ কথা। কিন্তু এক্সামটো দিবলৈ নাযাওঁতেই, মানে এপ্লাই কৰোঁতে আছিলে কিমান, এটা পোষ্টৰ এগেইনষ্টত অসমৰ পৰা ল'ৰাৰ 43 জন কেণ্ডিডেট আছিলে। আৰু এতিয়া যদি মই তোমালোকক সেইদৰে কৈছোঁ যে ফিমেলছখিনিৰো তোমালোকে নিজে উলিয়াই ল'ব পাৰিবা, মই এইটো শ্বৰ্ট ট্ৰিক দি দিছোঁ। ভিডিঅ'টো লং নহ'বৰ বাবে মই তেনেকৈ কৈছোঁ, তোমালোকে বেয়া নাপাবা। আৰু যদি ফিমেলছখিনিয়ে বিচৰা, মই তেতিয়াহ'লে ফিমেলছৰো কম্পিটিশ্যনৰ কথাখিনিও কৈ দিম। কিন্তু এতিয়া যদি আমি টোটেল চাবলৈ যাওঁ, ফিমেলছ আৰু মেলছ মিলাই যদি এইবাৰ যদি আমি এটা পোষ্টৰ এগেইনষ্টত এতিয়ালৈকে কিমানজন আছে বুলি কওঁ, তেতিয়াহ'লে কিমানজন আছে জানা, ল'ৰা আৰু ছোৱালী মিলাই এইবাৰ এটা পোষ্টৰ এগেইনষ্টত আছে 51 জনকৈ। ল'ৰা আৰু ছোৱালী মিলি এটা পোষ্টৰ এগেইনষ্টত আছে 51কৈ।
এতিয়া ইয়াতে এটা ইণ্টাৰেষ্টিং ঘটনা হ'বলৈ গৈ আছে যে কি মানে বহুতে কৈ আছে যে যোৱা বছৰ পোষ্ট আমাৰ বেছি আছিল চ' এইবাৰ আমাৰ পোষ্ট কম চ' কম্পিটিশ্যন আমাৰ বেছি হ'ব। মই কৈছোঁ একেবাৰে নহয়, এইবাৰ যোৱাবাৰতকৈও এটা কম্পিটিশ্যন লেভেল ডাউনহে থাকিব, এটা হাত ডাউনহে থাকিব। কিয় কৈ আছোঁ শুনা। আমাৰ যোৱা বছৰ যেতিয়া প্ৰথম পোষ্ট আহিছিল তেতিয়া কিমান আহিছিলে? প্ৰথম পোষ্ট যোৱা বছৰ যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আমাৰ আছিলে, মই কৈ আছোঁ, আমাৰ প্ৰথম পোষ্ট আছিলে যোৱা বছৰ 39,481টা। যোৱা বছৰ প্ৰথম যেতিয়া পোষ্ট বহা নাছিলে 39,100, চৰি মই কৈয়ে দিছোঁ আকৌ এবাৰ, বহা নাছিলে তেতিয়া আছিলে 39,481টা। এতিয়া কথাটো হ'ল যিহেতুকৈ এতিয়া আমাৰ পৰ্যায়টো মিলি আছে যোৱাবাৰৰ ভেকেঞ্চিটো যেতিয়ালৈকে নাবাঢ়া, মানে যেতিয়ালৈকে বহা নাছিলে তেতিয়ালৈকে আমি যদি মিলাই লওঁ, যিহেতুকৈ এইবাৰো বহাৰ চান্স 99.99% আছে। আৰু সেইটো ডাটাও মই তোমালোকক ছাইডতে লগাই দিম, যিহেতুকৈ এখন ন'টিচ ভাইৰেল হৈ আছে আৰু সেইখন ন'টিচ অৰিজিনেলে হয়। তো এইবাৰো পোষ্ট বাঢ়িব নিশ্চয়কৈ। গতিকে পোষ্ট নেবাঢ়োতে যোৱা বছৰ আমাৰ এটা পোষ্টৰ এগেইনষ্টত কিমানজনকৈ আছিল জানানে? 43জনকৈ, মানে ল'ৰা আৰু ছোৱালী মিলাই 43জনকৈ আছিলে, 43জনকৈ এটা পোষ্টৰ এগেইনষ্টত। আৰু এতিয়া যে মই ক'লোঁ আমাৰ ল'ৰা মানুহৰো এইবাৰ মানে কি আছে, এটা পোষ্টৰ এগেইনষ্টত 43জনকৈ আছে আৰু ছোৱালী ল'ৰা মিলাই এটা পোষ্টৰ এগেইনষ্টত 51জনকৈ আছে। এতিয়া কথাটো হ'ল চোৱা, যোৱা বছৰ এটা পোষ্টৰ এগেইনষ্টত ল'ৰা আৰু ছোৱালী মিলাই প্ৰথমতে আছিলে কিমান? 43জনকৈ। আৰু এতিয়া ছোৱালী আৰু ল'ৰা মিলাই এটা পোষ্টৰ এগেইনষ্টত আছে 51জনকৈ। তো এতিয়া কথাটো হ'ল 43 আৰু 51 মানে 8জনকৈ বেছিকৈ হৈ আছে ছোৱালী আৰু ল'ৰা মিলাইহে। কিন্তু ল'ৰাক যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে কিন্তু যোৱাবাৰতকৈ হয়তো কমহে আছে। ছোৱালী ল'ৰা একেলগ কৰি দিয়াৰ কাৰণেহে আমাৰ অলপ বেছি দেখা গৈছে। কিন্তু এই বস্তুটো এইবাৰ যোৱাবাৰতকৈ যথেষ্ট কমি গৈছে। কাৰণ কিয়? যোৱা বছৰতকৈ এক্সামত এইবাৰ আমাৰ সাল সলনি বেছি, তাৰপিছত আমাৰ কুৱেশ্যন পেটাৰ্ণ টান, তাৰপিছতে আমাৰ কম্পিউটাৰ বহুত প্ৰব্লেম দেখা গৈছে, চেণ্টাৰৰ বহুত প্ৰব্লেম দেখা গৈছে, বহুত ল'ৰা ছোৱালী এক্সাম চেণ্টাৰ দূৰ হোৱাৰ বাবে এক্সাম দিবলৈ যোৱা নাই। চ' এইখিনি কথা মই এতিয়া ক'বলৈ নাযাওঁ, কিন্তু যিখিনি আমি দেখিছোঁ মানে এপ্লাই আৰু RTI ৰিপ্লাই অনুসৰি মই দিবলৈ চেষ্টা কৰিছোঁ। এইটো আমাৰ একদম পাক্কা ৰিপৰ্ট। তাৰপিছত এতিয়া আমাৰ বহুত কম্পিটিশ্যন ডাউন হৈ গৈছে, মই সেইটো কথা কৈ আছোঁ, তোমালোকে প্ৰুফ পাবা। এতিয়া কথাটো হ'ল কি যে যদি এতিয়া বৰ্তমান যোৱা বছৰ আৰু এই বছৰৰ এপ্লাই বা কম্পিটিশ্যন লেভেলটো যোৱা বছৰ পোষ্ট নেবাঢ়ালৈকেহে কৈছোঁ দেই মই, পোষ্টটো বাঢ়াৰ পিছততো যোৱা বছৰো কম্পিটিশ্যন ডাউনে আছিল। তো এতিয়া কথাটো হ'ল যোৱা বছৰ পোষ্ট নেবাঢ়োতে আৰু এই বছৰৰ বৰ্তমানৰ ভেকেঞ্চিটোৰ মাজত মোৰ মতে সাল সলনি নাই, পাৰ্থক্য নাই, একেটাই হৈ আছে। কিন্তু এতিয়া কথাটো হ'ল যদি এইবাৰ আমাৰ অসমত, এতিয়া যিহেতুকৈ অসমত টোটেল পোষ্ট আছে 3,437টা, 3,437টা। যদি এই 3,437টা হৈ পেলাই মানে 3,437টা গৈ পেলাই যদি আমাৰ 4,000ও হয়, আৰু 4,000 পোষ্টত যদি আমি যদি চোৱা টোটেল যিহেতুকৈ 1,77,890 আমি যদি 4,000ৰে ডিভাইড কৰোঁ তেতিয়াহ'লে আমাৰ মানে ল'ৰা আৰু ছোৱালী মিলাই কম্পিটিশ্যন থাকি যাব 43জনকৈ। কিন্তু কথাটো হ'ল মই কৈছোঁৱে যে এইবাৰ আমি এইটো চকুৰেহে দেখিছোঁ 43জনকৈ, কিন্তু কোনো কাৰণে 43জন নাথাকে। ডাইৰেক্ট এইটো আমাৰ ডাটা ডাইৰেক্ট 40 তলত গুচি আহিব, মানে আমাৰ 30 to 33জনমানকৈহে এটা পোষ্টৰ এগেইনষ্টত থাকিব। আৰু লগতে মই কৈছোঁ যে এতিয়া যদি আমাৰ মানে 3,437টা পোষ্টৰ পৰা গৈ 4,000 লাগে, কিন্তু কি ঠিক 4,000 নালাগে, ডাইৰেক্ট 5,000লৈ গুচি যাব পাৰে, বা যোৱা বছৰৰ আশে পাশেও ভেকেঞ্চি থাকিব পাৰে। তেতিয়াহ'লেতো যদি আমি 4,000 বাদ দি আমি যদি 5,000 কৰোঁ তেতিয়াহ'লেতো ডাইৰেক্ট 34জনকৈহে আহিব। আৰু এইটো আমি চকুৰে দেখা, কিন্তু তেতিয়া কি হ'ব 34জন গুচি ডাইৰেক্ট 26-7 মানলৈহে থাকি যাব। আৰু তোমালোকে নিজে অনুমান কৰা, যেতিয়া আমাৰ ফিজিকেললৈ 8জনকৈ মাতে আৰু 28জন বা মই 30জনে ধৰিলোঁ, 30জনৰ পৰা যদি আমাৰ 8জন কাটিবলগীয়া হয়, মানে কিমান কাটিব লগা হ'ব আমাৰ 30ৰ পৰা আমাৰ 8জন গ'লে ডাইৰেক্ট 22। এতিয়া 22জন কেণ্ডিডেটক কাটিবলৈ খুব বেছি মাৰ্ক নুঠে, অলপ মাৰ্ক ডাউন হ'ব, মানে অলপ মাৰ্ক
বাঢ়িব আৰু সেইটো তোমালোকে নিজেই জানা সেইকাৰণে মই কৈছোঁ যে যোৱা বছৰ এটা উদাহৰণ হিচাপে যোৱা বছৰ যদি আমি দেখিবলৈ পাইছিলোঁ 40 ডাউন কাট অফ এইবাৰ আমি হয়তো দেখিবলৈ পাম 35 36 37 ডাউন কাট অফ হয়তো দেখিবলৈ পাম যদি এই প্ৰচেছটো লাগি থাকে সো সেইকাৰণে কৈছোঁ এইবাৰ এটা গোল্ডেন অপৰচুনিটি যিখিনিয়ে মাৰ্ক কমো পাইছা তথাপিও ফিজিকেল নেৰিবা যিখিনিয়ে মাৰ্ক বেছিও পাইছা তেওঁলোককো কৈছোঁ বেছি মানে হয় হাল্লা নকৰিবা নিজৰ কাম নিজে কৰি থাকা আৰু মই এটাই কথা কৈছোঁ মইতো কৈছোঁ গুগল ফৰ্মৰ ব্যৱস্থা কৰিম মই এনসাৰ কি আহক ডাটাখিনি কেনেকুৱা হয় এভাৰেজ মাৰ্কৰ ওপৰত আমি কথা পাতিম আৰু এনসাৰ কি এই 2 এদিনৰ ভিতৰত আহি আছে ধৈৰ্য ধৰা যিকোনো মুহূৰ্ততে আউট হৈ যাব সো জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত কথাখিনি ভাল পালে অলপ শ্বেয়াৰ কৰি দিবা লাইক কৰিবা আৰু নতুন কেণ্ডিডেটখিনিয়ে ছাবস্ক্ৰাইব কৰি বেল আইকন অল প্ৰেছ কৰিবা আৰু যদি ইম্পৰ্টেণ্ট কথা থাকে মোৰ ইনষ্টাগ্ৰামত যাবা পাৰ্চনেলি মেছেজ দিবা ইনষ্টাগ্ৰামত গৈ পেলাই তলতে মানে ডিছক্ৰিপশ্যনৰ তলতে লিংক থাকিব সো জড়িত হৈ থাকিবা জব এণ্ড ডিফেন্সৰ লগত ধন্যবাদ